আমি অহা 10 দিন জ্বলাই থাকিব লাগিব। অৰ্থাৎ আজি আমি যিখিনি কৰিলোঁ সেইখিনি প্ৰতিটি, কিন্তু ইয়াত আমাৰ যিমান ড্ৰাগছ আছে এই ড্ৰাগছখিনি আমি অহা 10টা দিন আমি ইয়াতে জ্বলাই থাকিব লাগিব। আৰু তাৰ কাৰণে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে আমাক এটা স্পেচিয়েল ইনচিনেটৰ দিছে, অৰ্থাৎ সুৰক্ষিতভাৱে জ্বলোৱাৰ ড্ৰাগছ জ্বলোৱাৰ এটা মেচিন আমাক ভাৰত চৰকাৰে দিছে। ইয়াক আমি দৌলাশালত আজি প্ৰথমবাৰৰ বাবে আমি ব্যৱহাৰ কৰিছোঁ আৰু অহা 10 দিনত ইয়াতে 60 কিলোগ্ৰাম হিৰোইন আৰু 190 কোটি টকাৰ মূল্যৰ 38,000 গাঞ্জা, 2.29 লাখ কফ চিৰাপৰ বটল, প্ৰায় 39 কিলোগ্ৰাম মৰ্ফিন, 18.71 লাখটা মেথামফেটামাইন আৰু ইয়াবা টেবলেট, 4.97 লাখ টেবলেট আৰু কেপচুল, 3.2 কিলোগ্ৰাম মেটামফেটাইনকে ধৰি কোকেন, আফিং আৰু পপি ষ্ট্ৰ ইয়াক ধ্বংস কৰা হ'ব। এই গোটেইখিনি যদি আমি চাবলৈ যাওঁ, মই আগতে কৈছোঁ ইয়াৰ বজাৰ মূল্য 472 crores আৰু ইয়াক জ্বলাই বা ইয়াক ভাঙি বিনষ্ট কৰিবলৈ আমাক 10টা দিন সময় লাগিব। যোৱা 5টা বছৰত আমি আপোনালোকক জনাব বিচাৰিছোঁ যে 3,300 আমি NDPS আইনৰ অধীনত আমি গোচৰ পঞ্জীভুক্ত কৰিছোঁ আৰু আজিলৈকে আমি ড্ৰাগছ যিটো নষ্ট কৰা বা ড্ৰাগছ প্ৰয়াত্ত কৰা এই গোটেইখিনি যদি চাবলৈ যাওঁ প্ৰায় 3,227 কোটি টকাৰ মূল্যৰ ড্ৰাগছ এতিয়ালৈকে যোৱা 5 বছৰত অসম আৰক্ষীয়ে জব্দ কৰিছে। 3,227 কোটি ড্ৰাগছৰ 472 কোটি টকাৰ ড্ৰাগছ আমি ইয়াত নষ্ট কৰিছোঁ যদিও সময়ে সময়ে অসম আৰক্ষীয়ে আদালতৰ অনুমতি লৈ জব্দ কৰা ড্ৰাগছ আমি ধ্বংস কৰি থাকোঁ। কিন্তু বিধানসভাৰ আলোচনাৰ পৰিপ্ৰেক্ষিতত আজি আমি কেন্দ্ৰীয়ভাৱে এই ড্ৰাগছ আমি ধ্বংস কৰাৰ কাম আজি আমি ইয়াত কৰিছোঁ, যাতে ড্ৰাগছ ব্যৱসায়ীসকলক আমি এটা ডাঙৰ বাৰ্তা দিব পাৰোঁ। আমাৰ বাবে উদ্বেগৰ কথা যে অসমত ড্ৰাগছ যিমান ব্যৱহাৰ হয় তাতকৈ ম্যানমাৰৰ বিভিন্ন অঞ্চলৰ পৰা অহা হিৰোইন আৰু মেথামফেটামাইন যিটো টেবলেট, এই টেবলেটটো ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যলৈ লৈ যোৱা এটা ট্ৰেনজিট ৰুট হিচাপে অসম লাহে লাহে গঢ়ি উঠিছে। ম্যানমাৰৰ পৰা এই ড্ৰাগছ মণিপুৰলৈকে আহে, মিজোৰামলৈকে আহে, মণিপুৰ মিজোৰামৰ পৰা অসমলৈ আহে, অসমৰ পৰা পশ্চিমবংগ আৰু তাৰ পিছত দেশৰ অন্যান্য অঞ্চললৈকে এই ড্ৰাগছ বিক্ৰীৰ বাবে লৈ যোৱা হয়। আপোনালোকে দেখিছে যে অকণমান যদি ক'ব গ'লে পকেটত ৰুমাল এখনি বান্ধি ৰাখিব পৰা ড্ৰাগছৰ মূল্য হ'ল 1 কোটি টকা। হিৰোইন যদি অকণমান আমি আমাৰ ধৰি ল'লোঁ মই সৰু এটা যদি বটলত আমি হিৰোইন সোমাই লৈ যাওঁ তাৰ মূল্য আন্তৰ্জাতিক বজাৰ বা ভাৰতত প্ৰায় 1 কোটি টকা। কোনোবাই যদি এজন ৰেলত উঠা যাত্ৰীয়ে পকেটত লৈ যায়
আমি ডাঙৰ বাকচত হ'লে তাক ধৰিব পাৰিম, কিন্তু পকেটত যদি লৈ যোৱা যায়, কোনোবা যদি নিজৰ সদায় ব্যৱহাৰ কৰি থকা টেবলেটৰ বটলৰ ভিতৰত টেবলেটটো উলিয়াই বটলৰ ভিতৰত যদি হিৰোইন লৈ যায়, ইয়াক ধৰা খুব টান। আৰু ড্ৰাগছ ব্যৱসায়ীসকলৰ ওপৰত যেতিয়া অসম আৰক্ষীয়ে যথেষ্ট প্ৰেছাৰ আৰম্ভ কৰে, তেতিয়া সৰু সৰু মহিলা শিশুৰ পকেটত বা বেগত সৰু সৰু বটল বা সৰু সৰু টেমা দি আৰু 10জন যদি একেলগে দুটা ফেমিলি ৰেলত একেলগে ভ্ৰমণ কৰে, তাৰমানে 10 কোটি টকাৰ ড্ৰাগছ ইয়াৰ পৰা ওলাই গুচি গ'ল। ড্ৰাগছৰ ব্যৱসায়ীসকলক কৰায়ত্ব কৰা এটা অত্যন্ত কঠোৰ কাম, কাৰণ মুখ্য ব্যৱসায়ীজন বিদেশত বহি থাকে আৰু বিভিন্ন লেয়াৰত তেওঁলোকে এজেণ্ট, সাব এজেণ্ট বিভিন্নজনক নিয়োগ কৰে। কিন্তু যি নহওক, আমি এটা কথা নিশ্চিত যে মণিপুৰ, মিজোৰাম, অসম চৰকাৰ, পশ্চিমবংগ চৰকাৰ, আমি যদি নিৰন্তৰভাৱে ড্ৰাগছৰ বেপাৰীসকলৰ বিৰুদ্ধে আমি যুঁজি থাকোঁ আৰু দৃষ্টান্তমূলক যদি শাস্তি আমি দিব পাৰোঁ, তেনেহ'লে আমি নিশ্চিতভাৱে অসমক এই ট্ৰেনজিট ৰুট হিচাপে ব্যৱহাৰ কৰাৰ যিটো কথা, তাক আমি বন্ধ কৰিব পাৰিম। যোৱা সময়ছোৱাত বিধানসভাত কেতিয়াবা কেতিয়াবা ড্ৰাগছৰ ব্যৱসায়ীসকলৰ বিৰুদ্ধে আমি লোৱা কঠোৰ ব্যৱস্থা দুৰ্ভাগ্যক্ৰমে বিৰোধী দলসমূহে আটাইতকৈ সমালোচনা কৰিছিল। তেওঁলোকে আমাক প্ৰশ্ন কৰিছিল যে এক্সট্ৰা জুডিচিয়েল এনকাউণ্টাৰ কিয় হ'বলগীয়া হয়। আপোনালোকে নিজে ধৰিব পাৰে, এজন ব্যক্তিক যদি গ্ৰেপ্তাৰ কৰিলে 10 কোটি টকাৰ ব্যৱসায় নষ্ট হয়, তেতিয়াহ'লে ব্যক্তিজনে আত্মৰক্ষাৰ বাবে পলাব চেষ্টা কৰিবনে নাই, বা আত্মৰক্ষাৰ বাবে তেওঁ পুলিচক ওলোটাই আক্ৰমণ কৰিবলৈ চেষ্টা কৰিবনে নাই। সাধাৰণতে ইয়াক আমি বুজি পাওঁ যে এজন মানুহক গ্ৰেপ্তাৰ কৰিলে যদি 10 কোটি টকা তেওঁৰ লছ হয়, স্বাভাৱিকভাৱে তেওঁ পুলিচক কেতিয়াও হাত দাঙি আত্মসমৰ্পণ নকৰে। তেওঁ পুলিচৰ লগত, পুলিচৰ পৰা আঁতৰি যাবলৈ, পলাবলৈ যিমান পাৰি সিমান ব্যৱস্থা তেওঁ গ্ৰহণ কৰিব। আৰু আপোনালোকে এইটোও জানে যে ড্ৰাগছৰ সৈতে কোনোবা এজন যদি ব্যৱসায়ী এটা পৰিমাণৰ ওপৰত যদি ড্ৰাগছৰ সৈতে জড়িত হয় বা গ্ৰেপ্তাৰ হয়, তেওঁৰ মৃত্যুদণ্ডও হ'ব পাৰে। তেনেকুৱা পৰিৱেশত এজন ড্ৰাগছৰ ব্যৱসায়ীয়ে আইনৰ হাতৰ পৰা পলাবলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰে। আৰু পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসম আৰক্ষীয়েও বা যিকোনো আৰক্ষীয়েও সেই ব্যৱসায়ীজনক ধৰিবৰ বাবে সকলো ব্যৱস্থা হাতত লয়, কাৰণ ব্যৱসায়ীজন যদি পলাই যায় 10 কোটি টকাৰ ড্ৰাগছ লগত ওলাই যাব, আৰু 10 কোটি টকাৰ ড্ৰাগছেৰে অতি কমেও 600ৰ পৰা 1000জন যুৱকৰ জীৱন সদায় বাবে নষ্ট কৰি দিয়ে। যি নহওক, 5 বছৰৰ পিছত যোৱা কেইদিনমান আগতে বিধানসভাত বিৰোধী পক্ষই প্ৰথমবাৰৰ বাবে আমাক অনুৰোধ কৰিলে যে ড্ৰাগছ ব্যৱসায়ীসকলৰ বিৰুদ্ধে কঠোৰ হওক, তেওঁলোকৰ ধৰ্ম সম্প্ৰদায় চাব নালাগে, অসম আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক। এই ঐক্যমত যদি 5 বছৰৰ আগতে আহিলেহেঁতেন, হয়তো অসম আৰক্ষীয়ে ইয়াতকৈও আৰু বেছি চমকপ্ৰদ সাফল্য লাভ কৰিব পাৰিলেহেঁতেন। আমি আগতে কোৱাৰ দৰে যোৱা 5 বছৰত আমি ৩,২২৭ কোটি টকাৰ ড্ৰাগছ আমি জব্দ কৰিছিলোঁ। আমি আমাৰ অপৰাধীৰ বিৰুদ্ধে আমাৰ গোচৰ পঞ্জীভুক্ত যথেষ্টখিনি হ'বলৈ পাৰিছিলে, আৰু যথেষ্ট গোচৰত আমি আদালতৰ ওচৰতো
সফলতা লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। মই আজি আমাৰ দৌলাখালৰ পৰা বিশেষকৈ যিটো দিনত আমি 462 কোটি টকাৰ ড্ৰাগছ একেলগে আমি নষ্ট কৰিছোঁ, সেই দিনটোত মই অসম আৰক্ষীক আহ্বান জনাম যে ড্ৰাগছৰ বিৰুদ্ধে অত্যন্ত কঠোৰ ব্যৱস্থা হাতত ল'ব লাগে। আইনৰ গণ্ডিৰ মাজত থাকি আমি অত্যন্ত কঠোৰতমভাৱে ড্ৰাগছ ব্যৱসায়ীসকলক নিয়ন্ত্ৰণ কৰিব লাগে। আৰু আমাৰ অসমবাসীৰ ৰাইজক মই অনুৰোধ কৰিম যে ইনফৰমেশ্যন অবিহনে মই আগতে কৈ যোৱাৰ দৰে যে সৰু টেমা এটাত অকণমান ড্ৰাগছ ভৰাই লৈ গ'লেও তাৰ মূল্য 1 কোটি টকা। কোনেও চেকিং কৰি ড্ৰাগছ ৰখাব নোৱাৰে। ড্ৰাগছক তেতিয়া ৰখাব পাৰিব যেতিয়া আমি ইণ্টেলিজেন্স জেনেৰেট কৰিব পাৰিম। অৰ্থাৎ ৰাইজে আমাক ক'ব, আমাৰ চোৰাংচোৱাসকলে ক'ব যে আজি ম্যানমাৰৰ পৰা অমুক নম্বৰ ট্ৰাকৰ টিউবৰ ভিতৰত বা স্পেয়াৰ টায়াৰৰ ভিতৰত ইমান কেজি ড্ৰাগছ লৈ গৈ আছে। ডেফিনেটলি ইনফৰমেশ্যন আমাৰ হাতত আহিব। ইনফৰমেশ্যনক আমি মেচিয়ৰ কৰিম আৰু ব্যৱসায়ীসকলক আমি গ্ৰেপ্তাৰ কৰিম। আৰু ট্ৰাকখন জব্দ কৰিব যাওঁতে প্ৰয়োজনত যদি ট্ৰাকখন পলাবলৈ চেষ্টা কৰে, আমি টায়াৰত গুলি মাৰি হ'লেও ট্ৰাকখন ৰখাব লাগিব, যাতে আমাৰ হাতৰ পৰা ট্ৰাকখন ওলাই নাযাব নোৱাৰে। অৰ্থাৎ কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা আমি হাতত ল'ব লাগিব। তাৰ কাৰণে আমি ইণ্টেলিজেন্স জেনেৰেট কৰিব লাগিব, আমি টেকন'লজি ব্যৱহাৰ কৰিব লাগিব। আৰু এজন ব্যক্তি গ্ৰেপ্তাৰ কৰাৰ পিছত ফৰৱাৰ্ড এণ্ড বেকৱাৰ্ড লিংকেজ আমি এষ্টাব্লিছ কৰিব লাগিব যে আপুনি কাক ডেলিভাৰী দিব খুজিছিলে। তেওঁ ক'ব যে মই পাঞ্জাৱৰ অমুক জেগাত ডেলিভাৰী দিব খুজিছিলোঁ। পাঞ্জাৱ পুলিচক আমি ইনফৰমেশ্যন দি সহায় কৰিব লাগিব। আপোনাৰ ড্ৰাগছখিনি কোনে দিলে, মোক মণিপুৰৰ অমুকে দিলে। স্বাভাৱিকভাৱে আমি সেই খবৰ মণিপুৰত দিব লাগিব, যাতে মণিপুৰে সেই ব্যক্তিজনক গ্ৰেপ্তাৰ কৰিব পাৰে। আসাম ৰাইফলছক দিব লাগিব যে এইটো কোনটো সীমান্ত দি আহিছিলে। ফৰৱাৰ্ড এণ্ড বেকৱাৰ্ড লিংকেজৰ ক্ষেত্ৰতো আমি যথেষ্ট কাম কৰিব লাগিব। আৰু শেষত ড্ৰাগছ জব্দ কৰাৰ কিছুমান নিয়ম আছে। যদি বিভিন্ন সময়ত আমাৰ বহু আৰক্ষীয়ে ড্ৰাগছ জব্দ কৰি হাতত ড্ৰাগছ লৈ ফটো উঠে, তেতিয়া অপৰাধীয়ে কয় যে এই ড্ৰাগছখিনি ফটো উঠিছে, তাৰমানে এইখিনি আৰক্ষীৰে ড্ৰাগছ হয়। অৰ্থাৎ বহুত সময়ত যদি আমি কোনোবা দিনা জাৰ্নেলিষ্ট আহিলে আমাক ক'লে যে পেকেটটো খুলি দিয়ক, ভিতৰৰ ফটো ল'ম। যেতিয়া পেকেটটো আমি খুলি দিলোঁ, তাৰমানে আমি এভিডেন্স নষ্ট কৰি দিলোঁ। কোৰ্টত তেতিয়া আমি তাক শাস্তি দিব নোৱাৰোঁ। এই ধৰণৰ সূক্ষ্ম সূক্ষ্ম যিখিনি কথা আমাক লাগে, ট্ৰেইনিং লাগে, যাৰ দ্বাৰা আমি ব্যৱসায়ীজনক আদালতত লৈ যাব পাৰোঁ, আদালতত কনভিকশ্যন দিব পাৰোঁ, সেই ধৰণৰ ট্ৰেইনিং কেম্পছবিলাকো অসম আৰক্ষীয়ে কৰি আছে। বহুত সময়ত ড্ৰাগছ ধৰোঁ, হিৰোইনক এটা সময়ত অপৰাধী আদালতত গৈ পাউডাৰ বুলি কৈ দিয়ে। তাক প্ৰমাণ কৰিবৰ কাৰণে আমাৰ ফৰেনচিক টিমছ লাগিব। প্ৰথমতে ই আদালতৰ ওচৰত যোৱাৰ আগতেই ফৰেনচিক ৰিপৰ্ট আমাৰ হাতত আহিব লাগিব। তাৰ কাৰণে আমি ফৰেনচিক ইম্প্ৰুভ কৰিব লাগিব। বাহিৰৰ ফৰেনচিক ডাঙৰ ডাঙৰ লেবৰ লগত আমাৰ কোঅৰ্ডিনেশ্যন থাকিব লাগিব। এই গোটেইবোৰ কাম বৰ্তমান অসম আৰক্ষীয়ে কৰি আছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই ড্ৰাগছৰ বিৰুদ্ধে কাম কৰিবলৈ আন্তঃৰাজ্যিক ইণ্টাৰ ষ্টেট কোঅৰ্ডিনেশ্যনৰ কাৰণে যথেষ্ট চেষ্টা কৰি আছে, যাতে অসমে দিয়া ইনপুট এটা পাঞ্জাৱে লয়, মণিপুৰে দিয়া ইনপুট এটা অসমে ল'ব পাৰে। আৰু মই ভাবোঁ যে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ কোঅৰ্ডিনেটেড এফৰ্টছৰ কাৰণে আমাৰ আন্তঃৰাজ্যিক বুজাবুজি আগতকৈ ইম্প্ৰুভ হৈছে। পশ্চিমবংগত বিজেপি চৰকাৰ অহাৰ পিছত আমাৰ কাৰণে আন্তঃৰাজ্যিক
কোঅপাৰেশ্যন আৰু বৃদ্ধি পোৱাৰ সুবিধা আহিছে আৰু মই ভাবোঁ যে এনেবোৰ সুবিধাক সন্মুখত ৰাখি আমি অহা 5 বছৰত ড্ৰাগছৰ বিৰুদ্ধে আগতকৈও শক্তিশালীভাৱে আমি কাম কৰিম। মই অসমবাসী ৰাইজ, সাংবাদিক আৰু অসমৰ সকলো শ্ৰেণীৰ ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। অসম আৰক্ষীৰ লগতে চেণ্ট্ৰেল ইণ্টেলিজেন্স, ষ্টেট ইণ্টেলিজেন্স and আমাৰ যিবিলাক আইন ৰক্ষাৰ বাবে নিৰ্মাণ কৰা সামৰিক বাহিনী আছে সকলোৰে মই সহযোগিতা কামনা কৰিছোঁ। আপোনালোকৰ যদি কিবা এই সংক্ৰান্তত প্ৰশ্ন আছে আপোনালোকক মই অনুৰোধ কৰিম যে আপোনালোকে নিশ্চিতভাৱে মোক প্ৰশ্ন কৰিব পাৰে। Now, Government of India is in the process of electing fencing along the international borders of Myanmar. So, do you think that will help in a great way? You see, fencing will help us against infiltration. But so far as drugs is concerned, even it can send by drone. Even it can send by throwing a stone along with heroin. So, war against drugs goes beyond fencing. You need technology to intercept the drone. You know technology to know when drone is fired. So I think fencing is one part, but the technology, the strategy used by the drugs traffickers are much more deeper than the fencing. So fencing will give you a physical barrier, but you have to create barrier against drone, personal movement of the people. You have to develop strategy, you have to develop instrument so that you can see without touching the person, you can see if those kind of materials are there with you. And you have to develop human intelligence. So, in short, fencing will help us, but it is not the final solution. You need to go more deeper. And now you have all the 4 or 5 governments you are listening about drugs. So now you think this will help you getting more stricter on the drugs? Yes, this will help us in establishing forward and backward linkages, because once we normally arrest a trafficker, and the trafficker will be a very simple person, but from his mobile, from his movement, from his interrogation, you have to develop forward and backward linkages. And forward and backward linkages goes beyond the geography of Assam. So interstate coordination is very, very important. And now Indian Home Minister Shri Amit Shah is sharing regular meetings that he is meeting our DGP. He is activating National Narcotics Control Bureau. So lot of interstate coordination has now initiated. Situation is much better than what was earlier. So, situation there has been an international record as far as this drug trafficking network is concerned. How far the government has been able to penetrate into this international cartels? Look, when we intercept such large number of quantity of drugs, definitely information comes to us from across the border also. Government of India is actively in touch with the authority in Myanmar, and we are also strengthening the border points at both Mizoram and Manipur. So I am sure that the kind of intelligence, the kind of technology now Government of India has, it will work much more effectively. We are getting lots more information now, we are getting lots more input, and I am sure that war against drugs will be further intensified with the help from our international partners. Can you just give an example of how these small bottles of cocaine
cocaine are imported via women and children. They one crore per bottle. Has there been any examples of such cases? Yes, we are arresting people. Even you will be astonished to know that people get plaster, and they say that my leg has been broken, so I am traveling with plaster along with a stick. But actually within the plaster there are heroin. So we have arrested many such interesting elements. So if you want to know more, I'll advise our ADGP CID, Sri Munna Gupta, to talk to you. There are many modus operandi which we know and we have destroyed. So I think whenever you have time, just meet people in CID. They will happily share those information with you. স্যার অসমত দেখা যায় যে ড্ৰাগৰ ড্ৰাগছৰ ব্যৱসায় কৰে, তেওঁ ধৰা পৰিলে, তাৰপিছত জেলত গ'ল, তাৰপিছত আকৌ সেই ব্যৱসায় আকৌ আৰম্ভ কৰে। কঠোৰ আইন প্ৰণালীৰ ব্যৱস্থা কৰিব নোৱাৰি নেকি? চব আইনত মৃত্যুদণ্ডলৈকেও ব্যৱস্থা আছে, আইনত যাৱজ্জীৱন কাৰাদণ্ডলৈকেও ব্যৱস্থা আছে। কিন্তু এই ব্যৱসায়টো যথেষ্ট লুক্ৰেটিভ। মই জেলত গ'লোঁ, 2 বছৰ মই জেলত থাকিলোঁ, ওলাই আহিলোঁ। ওলাই অহাৰ পিছত এই ব্যৱসায়টো মই আকৌ হাতত ল'লোঁ 1 বছৰ, আকৌ 2 বছৰ মই জেলত থাকিলোঁ। এইবিলাকৰ ক্ষেত্ৰত NDPS এক্টৰ এমেণ্ডমেণ্ট হৈছে। আজিকালি আমি এনেকুৱা যি হেবিচুৱেল অফেণ্ডাৰ, তেওঁলোকক আমি 1 বছৰ, আমি বিট NDP বুলি এখন আইন আছে, য'ত আমি 1 বছৰ ৰাখিব পাৰোঁ, তাতকৈ আমি ৰাখিব নোৱাৰোঁ। কিন্তু আদালতে তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ড আৰু মৃত্যুদণ্ডলৈকেও দিব পাৰে। গতিকে আল্টিমেট ডেমক্ৰেটিক ৰাষ্ট্ৰ হিচাপে আল্টিমেটলি শেষ বিচাৰ আদালতৰ মজিয়াতে হ'ব লাগিব। কিন্তু এইটো আমিও জানো যে কেতিয়াবা তেওঁলোক ওলাই আহি আকৌ ব্যৱসায় কৰে, আকৌ সোমাই আকৌ ব্যৱসায় কৰে। তেনেকুৱা পৰ্যায়তে অসম আৰক্ষী কঠোৰ হ'ব লাগে, আৰু তাতে আমি ৰাইজৰ সহযোগিতা বিচাৰোঁ। কেতিয়াবা আপোনালোকে চাব যে যোৱা 5 বছৰত এই কামবিলাকৰ কাৰণে বিধানসভাৰ মজিয়াত আমাক ওলোটাই বহুত বেছি আক্ৰমণ কৰা হৈছিল। কিন্তু এইবাৰ বিধানসভাত মই এটা চেঞ্জ দেখিছোঁ। সকলোৱে কৈছে যে এইটো ক্ষেত্ৰত আমি সহযোগিতা কৰিম, নিশ্চিতভাৱে আমি কঠোৰ ব্যৱস্থা ল'ম আৰু আমি ৰাইজৰ সহযোগিতা বিচাৰিম। In last in the last 5 years, drugs worth more than 3,200 crores. Sir, this is only the small part, or somehow? I have an assumption that this will be 20% of the total drugs, because because even after arresting people and confiscated large amount of drugs, after 6 months we again arrest another module. I am of the opinion lot of modules are active, so these 3,000 crores will be, earlier I used to say 10%, but now I will say that it is 20% of the total drugs come into Manipur, Mizoram, Assam, and goes into the mainland of our country. However, within Assam, consumption is definitely less and not that huge till now, but it is increasing somehow. Sir, Sir, mic to apuni punila then let him answer. He has the mic, so yeah. sir, you spoke about interstate coordination. Is there any comprehensive strategy against traffic involving the states in a Yes. Now at the Home Ministry level and at the level of Union Home Minister, he shared a meeting routinely where all the states DGP are there, which we call ANCOR. So he is presiding regular meeting of ANCOR, which actually a forum for all the agencies who are fighting against drugs.
When I met Amit Shahji recently, he told me that I should come to Northeast and I will have a meeting of state DGP and chief minister level also to establish better coordination. And he is doing this activity regularly. Today also he has only advised us that go and destroy all the drugs which is in your possession so that people can at last see our commitment. So war against drugs is a coordinated effort and it is being looked after and guided by Union Home Minister. So as I told you, the interstate coordination is much better than when we started this work. It is now much better. We get lot of cooperation so far as backward linkage, Manipur and Mizoram, forward linkage from Bengal, Punjab, Delhi. So we are now getting lot of cooperation in both backward and forward linkages. গাঞ্জাই হওক বা ড্ৰাগছেই হওক আমি ধৰা নিউজবিলাক কৰি থাকোঁ গ্ৰাছৰুট লেভেলত পেটলাবিলাকত ধৰা হয় তাৰ পিছত ওপৰলৈ নাযায় কোনে আনি দিয়ে সেইটো নাযায় তাতে নিমখত নাথাকে কিছু সামগ্ৰী পায় তাতে নিমখ থাকে এইটো থাকে তাৰ ওপৰলৈ কিন্তু নাথাকে আপুনি নিশ্চয় অৱগত মাত্ৰ কেইদিনমান আগত আমাৰ মাজবাটত 10 কুইণ্টলৰ ওপৰত গাঞ্জা ধৰিছে একেলগে এখন ট্ৰাকত তাৰপিছতো কিন্তু আমি সৰুখিনি ধৰোঁ কিন্তু যোগাযোগ তাৰ ওপৰৰ যি সেই চেইনলৈ নাযাওঁ ক'ৰবাত কিবা মানে প্ৰচেছত গণ্ডগোল আছে নেকি দ্বিতীয়তে একেলগে উঠিব মতে দ্বিতীয়তে মদৰ ক্ষেত্ৰত কিন্তু যথেষ্ট মানে ঢিলা কৰি তেনেকৈ দেখা যায় ৱাইন শ্বপটো বেলেগ কথা কিন্তু ৰাস্তাই ঘাটে অজস্ৰ ইলিগেল ৱাইন শ্বপ ৰাস্তাই ঘাটে অজস্ৰ মানুহৰ মদৰ আড্ডা এই সম্পৰ্কত কিন্তু অপাৰেশ্যনবিলাক কম দেখা যায় গতিকে এই সম্পৰ্কত কি ব্যৱস্থা গ্ৰহণ কৰিব আমি যি ধৰণে ভাবোঁ যে এখন ট্ৰাক ধৰিলে ড্ৰাগছৰ ব্যৱসায়ীজনক ধৰিলে আমি তেওঁক ইণ্টাৰগেশ্যন কৰিলোঁ তেওঁ আমাক এটা মণিপুৰৰ ফোন নম্বৰ দিলে মণিপুৰ এজনৰ নাম দিলে আপুনি মণিপুৰত গৈ দেখিলে মানুহজন নাই এইটো এই ব্যৱসায়টো এটা এনেকুৱা মডিউলত চলে যে মই জয়ন্ত মল্ল বৰুৱাৰ পৰা বস্তু কিনিছোঁ কিন্তু জয়ন্ত মল্ল বৰুৱা বুলি কথা পাতিছোঁ কিন্তু তেওঁ একচুৱেলি জয়ন্ত মল্ল বৰুৱা নহয় হয়তো 10 বছৰ ধৰি মানুহজনৰ লগত কথা পাতি আছোঁ কিন্তু তেওঁৰ আচল নামটো মই কেতিয়াও নাজানো অসমৰ সীমালৈকে মালিকটো আমি উলিয়াব পাৰোঁ অসমৰ বাহিৰত যোৱাৰ লগে লগে ইয়াক ধৰা অত্যন্ত টান হৈ পৰে আৰু সেইখন ৰাজ্যৰ আৰক্ষীৰো সমৰ্থনৰ প্ৰয়োজন হৈ পৰে সেইকাৰণে ইমান দেৰি যিটো মই বেকৱাৰ্ড আৰু ফৰৱাৰ্ড লিংকেজৰ কথা কৈ আছোঁ প্ৰিচাইজলি তাৰ বিষয়ে মই পাতি আছোঁ আৰু বৰ্তমান আমি মণিপুৰ বা মিজোৰামৰ পৰা সহযোগিতা পোৱা আৰম্ভ কৰিছোঁ যিটো আগত নাছিল সেইকাৰণে মই ভাবোঁ যে এতিয়া লাহে লাহে মালিকলৈকে যাব পাৰিম কিন্তু আচল মালিকজন আকৌ সীমান্তত নায়েই ভাৰতত নাই মায়ানমাৰত আছে নহ'লে মায়ানমাৰততো দূৰত আছে হয়তো কোনোবা আমেৰিকাত বহি আছে ইংলেণ্ডত বহি আছে ডুবাইত বহি আছে আচল মালিকজন ওলোৱাটো অত্যন্ত কঠোৰ যাৰ কাৰণে ইণ্টাৰনেশ্যনেলি আজিলৈকে এই কামত গোটেই পৃথিৱী সফল হ'ব পৰা নাই নহ'লেতো শেষ মানুহজনক উলিয়াই পেলাই আজি ইমান দিনে ব্যৱসায়টো শেষ কৰি দিব পাৰিলেহেঁতেন ই আমি ভবাতকৈ যথেষ্ট বেছি ব্ৰেইনৰ কামেদি এই ব্যৱসায়টো চলে কিন্তু এতিয়া আমি সহযোগিতা মণিপুৰ মিজোৰাম পশ্চিমবংগ মেঘালয় সকলোৰে পৰা পোৱা আৰম্ভ হৈছোঁ গতিকে আগতকৈ আমাৰ ৰিজাল্ট আৰু বেছি ভাল হ'ব সুবিধাৰ কথাটো কৈছোঁ কি মানে একদম গ্ৰাছৰুট লেভেলৰ ওপৰত আৰু 2-4টা চেইন আছে সেইটো অসমৰ ভিতৰতে নিশ্চয় হ'ব অসমৰ ভিতৰৰ চেইনখিনি নিশ্চিতভাৱে ধৰিব পাৰি আৰু সেই ক্ষেত্ৰত আমি নিশ্চিতভাৱে আৰু কঠোৰ কাম কৰিম আৰু ইয়াত নলবাৰীৰ পৰা আছিল পোনপটীয়া সম্প্ৰচাৰ মুখ্যমন্ত্ৰী উপস্থিত হৈ প্ৰকল্পটোৰ শুভ উদ্বোধন কৰাৰ লগতে গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে যে কেনেধৰণে ড্ৰাগছৰ কবলৰ পৰা ৰাজ্যখনক আঁতৰাই আনিব পাৰি
হৈছে ৰিহেবিলিটেশ্যন। কেতিয়াবা ড্ৰাগছ দুমাহমান লৈছেহে ল'ৰাটোৱে, তেওঁক যদি আমি প্ৰপাৰ মেডিকেল ট্ৰিটমেণ্ট দিব পাৰোঁ, ল'ৰাজন হয়তো ঘূৰি আহিব পাৰে। কাৰণ আমাৰ যুদ্ধখন হৈছে ব্যৱসায়ৰ বিৰুদ্ধে, ভিক্টিমৰ বিৰুদ্ধে নহয়। কেতিয়াবা ল'ৰা ছোৱালী সংগত পৰিলে, কিবা পৰিলে, নজনাকৈ মুখত দিলে, লাহে লাহে তেওঁ তাৰ প্ৰতি আকৰ্ষিত হৈ পৰিব। সেইকাৰণে ড্ৰাগছ যিসকলে খায়, আমাৰ লক্ষ্য হৈছে যে যিসকল হেবিচুৱেটেড হৈ যোৱা নাই, তেওঁলোকক আমি কেনেকৈ সৎ ৰাস্তালৈকে ঘূৰাই আনিব পাৰোঁ। সেইকাৰণে এইবাৰ মই বিধানসভাতো কৈছিলোঁ, সজাগতা আৰু ৰিহেবিলিটেশ্যন, পুনৰবাস, এই দুইটাৰ ওপৰত আমি নিশ্চিতভাৱে গুৰুত্ব আৰোপ কৰিম। মদৰ ক্ষেত্ৰত মই DGP আছে, মই তেওঁক কৈছোঁ যে যিমান ইলিগেল মদৰ দোকান আছে আমি এটা অভিযান কৰিব লাগে। नमस्ते सर, मैं दिल्ली से आई हूँ आपके इस कार्यक्रम के लिए। सुदर्शन न्यूज़ चैनल से आपकी ये सवाल है, असम के एंटी ड्रग मॉडल से दूसरी स्टेट क्या सीख सकते हैं ताकि प्राइम मिनिस्टर नरेंद्र मोदी जी के ड्रग फ्री इंडिया विजन को पूरा किया जा सके? देखिए, असम में अगर मैं आपको बताता हूँ, 2016 इनका पहले असम में ड्रग्स का खिलाफ कुछ भी अभियान नहीं होते थे। अगर मैं आपको एक थोड़ा सा हिसाब देता हूँ, तो 2015 में हम टोटल जो हमारे केस वगैरह रजिस्टर्ड हुए करते थे, ये थे 206। मैं आपको खाली एक छोटा आंकड़ा देता हूँ। और जैसे जैसे हम लोग शुरू किया, 2025 में आज वही केस रजिस्ट्रेशन 3333 हो चुका है। तब भी ड्रग्स था, लेकिन 2016 का पहले इसका ऊपर कभी भी प्रहार नहीं होते थे। तो अभी आप एक हीरोइन का देखिए, 2015 सन में हम हीरोइन कॉन्फिस्केट किया था ओनली 1 kg, लेकिन 2025 सन में हमने 2026 सन में हमने हीरोइन कॉन्फिस्केटेड किया 183 kg, मतलब 1 kg से 183 kg। ये एक कंसिस्टेंसी है। हम जैसे आज कुछ किया, कल हम भूल नहीं जाऊंगा। हमारा जो वार अगेंस्ट ड्रग है, ये हमारे बैटल टू फिनिश है, हम निरंतर करते रहते हैं। और हमारा जो मॉड्यूल है, ये कोर्ट से लेकर फील्ड तक ड्रग जब्त किया जाए, कोर्ट में कन्विक्शन लिया जाए, और भारत सरकार का जो भी कानून है, ये सख्त से असम में इम्प्लीमेंट किया जाए। इसीलिए वार अगेंस्ट ड्रग्स का खिलाफ या वार अगेंस्ट ड्रग्स जो हमारे पुलिस कर रहा है, ये अपने आप ही एक मॉडल है। लेकिन और स्टेट में भी दे आर डूइंग मच मोर, सो हमें भी सीखना है, और शायद हमसे भी दो एक बात लोग सीख सकता है। इट इज ए मॉडल व्हिच कैन बी शेयर्ड। हम भी दूसरा स्टेट में अच्छा चीजों को सीखूंगा, और हमारे जो अच्छा चीज हुए हैं वो भी दूसरा स्टेट एक दो सीख सकता है। Sir, very similar to these drugs, a super acid glue named Dendrite solution workers are also used by the youth nowadays. So, the shopkeeper also sells it, and it's very easy to find nearby the railway stations. So, could you please highlight something on that? On this, we have already requested Government of India. Basically, these can be sold over the counter. You don't need prescription. Like Dendrite, this is used for construction activity, so you can just purchase it. So there is a review going on in central government level to bring those elements down in the product itself. But as a government, it is very difficult to stop the sale of Dendrite because this is nothing is illegal. But when somebody is purchasing beyond the required level, we develop intelligence
and we arrest those people. But as I told you, as these are the material or chemical available over the counter, definitely there are some difficulty, but we are aware about those difficulty and we will surely overcome. Thank you. আৰু এটা বেলেগ প্ৰশ্ন আছে হয় কওক। So, you had said that in the last 5 years there have been around 3,300 NDPS FIRs registered. So, is it possible to know, I mean, what is the, are most of these for peddling and smuggling offences, sir? But these are peddlings, but there are varieties of section for right from consumption to trading to peddling. So if you want to go little deep or you want to dive little bit deeper, kindly meet our ADGP, Sri Munna Gupta. He will give you complete details about the cases. But 3,333 cases of different spectrum, right from consumption to trading to peddling. It is not of single nature. There are multiple section, multiple cases. এটা বেলেগ প্ৰশ্ন আছে বেলেগ প্ৰশ্ন কি? স্যাৰ কেইদিনমান আগত আপুনি ছবি আঁকা সম্পৰ্কত পৰেশবোৰ আৰু ছবি আঁকাৰ কথা বিতৰ্ক হৈছে স্যাৰ চব বিতৰ্কত আছে মই বিতৰ্ক হ'লেতো ভালেই লাগে, বিতৰ্ক হ'লে কথাবিলাক ডিবেট হয়, ডিছকাশ্যন হয়। মই এতিয়াও ক'ম যে বিদেশীৰ পৰা উদাহৰণ লোৱাতকৈ স্বদেশীৰ উদাহৰণ লোৱাটো বেছি ভাল। ঠিক আছে, বহুত বহুত ধন্যবাদ। লাষ্ট কুৱেশ্যন এটা আছে হয়। বৰ্তমান দেখিবলৈ পোৱা গৈছে আপুনি এইটো যথেষ্ট সতৰ্ক বা আপুনি সম্পৰ্কত কৰিবলৈ আগতে কৈছিলোঁ সংবাদ মাধ্যমৰ নামত চেনেলৰ নামত ইমান পেজ হৈ গৈছে আৰু এই পেজবিলাকৰ নামত বুম লৈ ব্যৱহাৰ কৰি সাংবাদিক ফিল্ডত নিউজ কৰি আছে আটাইতকৈ বেছি ময়ে কষ্ট পাওঁ, দেখা যাওক কি কৰিব পাৰোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।